আপোনালোকে ইয়াতে আপোনাৰ নতুন ভোটাৰ তালিকাখন চাব পাৰিব। অসমত এছআৰ হৈ যোৱাৰ পিছত বহু মানুহৰ নাম কৰ্তন হৈ গৈছে, আকৌ বহু মানুহৰ নাম ভুলকৈ আহিছে। আপুনি কেনেকৈ আপোনাৰ নামটো চেক কৰিব মই আপোনাক দেখুৱাই দিম। আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত ইয়াত লিখিব আপুনি এনেকুৱাকৈ voter.eci.gov.in। আপুনি এনেকুৱাকৈ লিখি সাৰ্চ কৰিব। আপুনি এনেকুৱাকৈ সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব ভোটাৰ। আপুনি ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব। আপুনি ইয়াত চাব ডাউনলোড ইলেক্ট্ৰেল ৰোল। আপুনি ইয়াত ক্লিক কৰিব। আপুনি ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু সেই পেজটো আহি যাব। আপুনি ইয়াতে আপোনাৰ নামটো চাব পাৰিব। আপুনি এইফালে চাব সিলেক্ট এ ষ্টেট, ইয়াত ক্লিক কৰিব। ইয়াত চাব আপুনি আসাম সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে চাব 2026, ইয়াতে একো নকৰিব, ইয়াতে নালাগে। আপুনি এইফালে চাব ডিস্ট্ৰিক্ট, আপুনি ইয়াত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। এছেম্বলি, আপুনি ইয়াত ক্লিক কৰি আপোনাৰ এছেম্বলিটো আপুনি সিলেক্ট কৰিব। আপুনি এনেকুৱাকৈ সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত তাৰপিছত ইয়াত চাব এছামিজ থাকিব। আপুনি ইয়াতে আৰু একো কৰিব নালাগে, আপুনি ডাইৰেক্ট তলফালে আহিব। আপুনি তলফালে অহাৰ পিছত আপুনি যিটো চেণ্টাৰত ভোট দিয়ে সেই চেণ্টাৰৰ নামটো আপুনি ইয়াৰ পৰা বিচাৰি উলিয়াব লাগিব। যদি আপুনি বিচাৰি নাপায় আপুনি এইফালে চাব সাৰ্চ, ইয়াতে আপোনাৰ চেণ্টাৰৰ নামটো লিখিব। আপুনি যিটো স্কুলত ভোট দিয়ে সেই স্কুলৰ নামটো আপুনি ইয়াতে লিখিব। এয়া চাব মই সাৰ্চ কৰাৰ লগে লগে মোৰ সন্মুখত মোৰ স্কুলটো আহি গ'ল। এনেকুৱাকৈ সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপুনি ওপৰ ফালে যাব। ইয়াত চাব আপুনি এতিয়া আপুনি এই ক্যাপচাৰ কোডটো আপুনি ইয়াত বহুৱাব। ইয়াত যিটো ক্যাপচাৰ কোড আছে এইটো আপুনি ইয়াত বহুৱাই দিব। আপুনি এনেকুৱাকৈ আপুনি ক্যাপচাৰ কোডটো বহুৱাৰ পিছত ইয়াত চাব আপুনি ডাউনলোড, ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত ষ্টেটাছ প্ৰগ্ৰেছেছ এনেকুৱাকৈ আহিব। আপুনি অলপ সময় ৱেইট কৰিব। এয়া চাব ইয়াত ৰঙা হৈ গ'ল। তাৰ পিছত ডাউনলোড, ইয়াত ক্লিক কৰিব। তাৰ পিছত কিন্তু আপোনাৰ সেইখন লিষ্ট আপোনাৰ সন্মুখত ডাউনলোড হৈ আহিব। তাৰ পিছত আপুনি এনেকুৱাকৈ সেই লিষ্টখন ওপেন কৰিব। তাৰ পিছত কিন্তু আপোনাৰ সন্মুখত সেই ভোটাৰ তালিকাখন এনেকুৱাকৈ শ্ব' হ'ব। ইয়াৰ পৰা আপুনি চাব আপোনাৰ ভোটাৰ তালিকাত আপোনাৰ নামটো আছে নে নাই। তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় আপুনি কমেন্ট কৰি জনাব।